চক্ৰ আৰু লগতে আমাৰ জোন একেলগে আমি কৰিলোঁ সুন্দৰকৈ হৈ গৈছে যথেষ্ট মানুহ আমাৰ সমাগমো হৈছিলে ভাল লাগিলে আৰু সেইটো হয় প্ৰতিকূল বতৰকো নেওচি আজি সকলো ষ্টাফখিনি আহিছে এটা সন্মান জনাই আজি এইবাৰ 79 যি স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু লগত আপুনি প্ৰথম আহিছে এবাৰ প্ৰথম পাইছে এটা অভিজ্ঞতা আপোনাৰ নতুন কি খবৰ এই ক্ষেত্ৰত চাওক আমিতো মানে প্ৰথমৰ পৰাই মোৰ আজি 34 বছৰ চাকৰি হ'ল 34 বছৰে আমি পাই আহিছোঁ প্ৰথমতে অকণমান অসুবিধা আছিলে যেতিয়া মানে অসমত পৰিৱেশ লৈ কিন্তু এতিয়া সুন্দৰকৈ সকলো আহিছে ভাল মানে সকলোৱে যথেষ্ট উলহ মালহেৰে এই স্বাধীনতা দিৱস 79তম উদযাপন কৰিছে স্বাধীনতা দিৱস আজি উদযাপন কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ 2025 চনৰ 15 আগষ্ট 79 সংখ্যক স্বাধীনতা দিৱস আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডল নগাঁও চক্ৰ আমি ইয়াতে উদযাপন কৰোঁ আজি যথেষ্ট বতৰ বেয়া আছিলে কিন্তু তাৰ মাজতো আমাৰ সকলো কৰ্মচাৰী আহি পেলাই উলহ মালহেৰে আমাৰ 15 আগষ্টৰ স্বাধীনতা দিৱসটো উদযাপন কৰা হয় সেইটো হয় যি সন্মান জনাই আমাৰ আজাদীকাল মৃন্ময় মহোৎসৱ হওক বা যিকোনো চৰকাৰী অনুষ্ঠান হওক আমাৰ নগাঁও জনস্বাস্থ্য কাৰিকৰী ইয়াত সুন্দৰকৈ অনুষ্ঠিত কৰে কি ক'ব এই ক্ষেত্ৰত আমি প্ৰতি বছৰে এনেকৈ কৰি আহি আছোঁ এনেকৈ কিন্তু এইবাৰ অলপ বতৰে অলপ বিধি পথালি দিছে তথাপিও কিন্তু আমাৰ যি 7:30 বজাত আমাৰ পতাকা উত্তোলন কৰিবলৈ সেইখিনি সময়ত বতৰে মূৰ দাগি চালে আৰু সুন্দৰভাৱে এই অনুষ্ঠানটো আমি উদযাপন কৰিব পাৰিছোঁ ছমাহ মানে হৈছে আপোনাৰ নতুনকৈ আহিছে অক্টোবৰ নৱেম্বৰতে আহিছে কিন্তু